গুড মৰ্ণিং গাইজ। এইফালে খোৱাৰ পৰা উঠিলোঁ, উঠি মেলি তাকো ব্ৰেকফাষ্ট কৰালোঁ। আৰু এইফালে সিও মোক খেলি আছে, মোক মাতি আছে কিবা কিবি, গাৰু চাৰু পেলাই অৱস্থা নাইকিয়া, তেনেকেই থাকে সি। এতিয়া প্ৰায় 10:30মান বাজিছে আৰু বাপেক আহিবই যিহেতু। আৰু এইফালে এটা বিৰাট ধুনীয়া বস্তু লৈছিলোঁ, কিন্তু মাথাটো মাৰি আছোঁ যে কেনেকৈ লগাওঁ, কাৰণ ইয়াতে টাইলছ যিহেতু মানে ফুটা কৰিবলৈও নোৱাৰি, বহুত বেছি দিগদাৰ। কিন্তু চাওঁচোন কি কৰোঁ, আপোনালোকক দেখুৱাম বাৰু ইয়াৰ মই কি কৰোঁগৈ। এইফালে বাপেক আহি পালেহি আৰু তেওঁ ব্ৰেকফাষ্ট কৰিলে, লৈ যায় বাৰু ব্ৰেকফাষ্ট, কিন্তু ডিম আহি পেলাই ঘৰত খাইহি। মই তাক যে আমাৰ শ্বেয়াৰখন যে আছে যে, তাক এই শ্বেয়াৰখনত তাক বহুৱাবলৈ ইমানেই চেষ্টা কৰি আছোঁ। সি প্ৰায় ঘৰত যে 2 মাহমান সি নবহিলে ন, পাহৰি যোৱা নিচিনা হ'ল। এতিয়া সি একদমেই নবহে। বস্তু এটা কিনি পেলাইতো বহিব লাগিব, তেতিয়াহে তাৰ লাভ আছে নহয় জানো। আৰু মই বস্তু এটা আনি সদায় ইউটিলাইজ কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু নাই। তাৰপিছতে সি ভাত খাই অকণমান খাই শুই গ'লগৈ। তাৰপিছত এতিয়া তাক কুলাৰ দিব লাগিব, কাৰণ কুলাৰৰ অবিহনে সি একেবাৰেই নুশুৱে, মানে গৰমত শুব নোৱাৰে সি। আৰু ঘৰৰ অৱস্থাটো দেখিছে, এইটো মানে সদায় ৰ'জকৈ কাহানি আৰু এইটো। এইখিনি চাফা সি শোৱাৰ পিছত মানে কৰোঁ, নহ'লে তাক তলত থৈ আহি কৰোঁ। আৰু সি আগবেলাটো সি নাযায়ে সদায়। এতিয়া শুই মেলি তাৰপিছত 5টামান বজাত তাক মই থৈ আহিমগৈ, মানে 4টামান-5টামান বজাত। আৰু সি যেতিয়া উঠিব, তাৰপিছত তাক মানে ফ্ৰেছ কৰাই তাৰপিছত থৈ আহিমগৈ। বহুতে সুধি আছিলে সঞ্জুহঁত নাথাকে নেকি, যিহেতু পানীৰ প্ৰব্লেম, সেইকাৰণে তো জানেই আৰু হাউচ অ'নাৰবোৰৰ অকণমান দিগদাৰ এটা থাকে, তেওঁলোকে দিগদাৰ পায় কাৰণ বেছি মানুহ হ'লে। তো সেইটো হিচাপত তেহেঁতে বেলেগ ৰুম ল'লে, আৰু আজি কেইদিনমানৰ আগত তেওঁলোক শ্বিফ্ট হ'ল। আৰু লগতে এইফালে পানী পেলালে বেটাই, সেইকাৰণে মচি কৰি আকৌ ফ্ৰেছ হৈ পেলাই আহিলোঁ। এতিয়া তাকো চাফা কৰাই দিলোঁ ধুনীয়াকৈ, আৰু ধুনীয়াকৈ চাফা কৰি ডাইপাৰ পিন্ধাই দিছোঁ, যিহেতু লোকৰ ঘৰত লৈ যাম। ঘৰত মই নিপিন্ধাওঁৱেই। আজি মিনি ব্লগটো এইখিনিতে শেষ কৰিলোঁ, বাই।